হেল্ল' এভৰিৱান, মোৰ নামটো ৰণী শইকীয়া। মই গুৱাহাটীৰ বাসিন্দা। আজি আমাৰ ঘৰত এটা ঘটনা হৈছে। মই ঘটনাটো আপোনালোকক কওঁ আৰু এইকাৰণে শ্বেয়াৰ কৰিছোঁ যাতে আপোনালোকৰ লগতো এনেকুৱা হ'ব পাৰে বা যিখিনি কৰি আছে তেখেতলোকে এইটো মানুহৰ কাৰণে যে এটা হেৰেছমেণ্ট হৈছে বা মানুহক যে এনেকুৱা এটা পৰিস্থিতিত পেলাই দিছে যে আমি ডিমাণ্ড দিম, আমাক দিবই লাগিব। কথাটো মই কি হৈছে প্ৰথমতে আপোনালোকে শুনক, ভালদৰে শুনক। এতিয়া বৰ্তমান 2টা বাজিছে, 1:30 আৰু আধা ঘণ্টাৰ আগত এজন মানুহ আহিছে, কলিং বেল বজাইছে। মই জেনেৰেলি কলিং বেল বজালে মই কেমেৰা চেক কৰি পেলাই যাওঁ, CCTV কেমেৰা। কাৰণ কিয়, আমাৰ অফিচ কাম ঘৰ হয়, আমাৰ ৰেচিডেঞ্চিয়েল অফিচ হয়, আমাৰ অফিচ আছে আৰু ঘৰ আছে, ঠিক আছে। তো যেতিয়া বেল বাজিছে মই কেমেৰা চেক নকৰিলোঁ আজি, কাৰণ মই ভাবিছোঁ মোৰ ডেলিভাৰী আহিব আছিলে। তো মই সম্ভৱ ডেলিভাৰী আহিছে, মই হাতত 500 টকা এটালৈ ওলাই গৈছোঁ, যিটো ডেলিভাৰী আছিলে মই সেইটো দিবৰ কাৰণে। যিহেতু আমাৰ অফিচত আজি মানুহ নাই, আমাৰ বাহিৰত কাম চলি আছে, চ' তেখেতলোক তাতে আছে। মই আছোঁ যদিও মই অফিচত বহা নাই, মই ঘৰত বেলেগ পাৰ্চনেল কাম কৰি আছোঁ মোৰ। যেতিয়া বেলটো বাজিলে মই ওলাই গ'লোঁ। ওলাই গৈ দেখিছোঁ এজন সুস্থ পুষ্ট শকত মকত মানুহ এজন ৰখি আছে। তেখেতে মোক কৈছে যে এইটো চলৰ অফিচ নেকি? মই কৈছোঁ হয়, কওকচোন, মানুহ নাই নেকি? প্ৰথমতে মই জানিব বিচাৰিছোঁ তেখেত কিয় আহিছে। মই সেইকাৰণে সুধি লৈছোঁ যে আপোনাক কিহৰ কাৰণে লাগিছিলে। অবভিয়াছলি এখন গুৱাহাটী হয়, ইমান চুৰ ডকাইত কেনেকুৱা ঘটনা হৈ থাকে। চ' মই জেনেৰেলি অফিচত মানুহ নাথাকিলে মই তলা মাৰিয়ে থওঁ, ঘৰ চৰ মই শুক মাৰিয়ে থওঁ, ঠিক আছে। চ' তেতিয়া তেখেতে মোক কৈছে যে আমি মানে ফিল্ম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আহিছিলোঁ, মোৰ লগত আমুক আছে তামুক আছে, মই নামকেইটা নকওঁ, দাদাৰ নাম কৈছে, আমুক আছে তামুক আছে, তেখেতলোক আছে। তো আপোনালোকে ফ্লাড ৰিলিফৰ কাৰণে দিব পাৰিব নেকি কিবা এটা। মই প্ৰথমতে বুজি পোৱা নাই, চৰি মই ক'লোঁ চৰি। তেখেতে তেতিয়া কৈছে ফ্লাড ৰিলিফৰ কাৰণে। মই কৈছোঁ ফ্লাড ৰিলিফৰ কাৰণে আমি অলৰেডি দিছোঁ। চাওক, যদি আমাৰ ফ্লাড ৰিলিফৰ কাৰণে কিবা দিব থাকিলে ডেফিনেটলি আমাৰ লিংক আছে, আমি নিজে দিম ন। আমাৰ যেনেকৈ হ'লেও ধৰক তাতে আমাৰ চিনাকি মানুহ আছে, মোৰ ষ্টুডেণ্ট আছে, তেখেতলোকৰ জৰিয়তে দিম। অলৰেডি মই দিছোঁ, ঠিক আছে। মই তেতিয়া ক'লোঁ যে আমি ফ্লাড ৰিলিফৰ কাৰণে অলৰেডি দিছোঁ। তেতিয়া তেখেতে কৈছে যে দিছে নেকি? দিছে যদিও একো নাই, আকৌ এবাৰ দিয়ক। মই কৈছোঁ আমিতো এতিয়া দিব নোৱাৰিম, কাৰণ মই তেখেতক চিনি নাপাওঁ, জানি নাপাওঁ ক'ৰ পৰা আহিছে, কি হয় তেখেতৰ অথেণ্টিচিটি কি, তেখেতৰ নাম কি, তেখেতৰ ID কি, মই একো নাজানো। এনেকৈ 1:30 বজাত মানুহ য'ত তেতিয়া চুনচান হৈ থাকে, মানুহ শুৱে, সেইখিনি সময়ত জিৰণি লয়, সেইখিনি সময়ত কোনোবা এজন মানুহে যদি ঘপককৈ গুৱাহাটীৰ নিচিনা ঠাইত আহি দিয়ে, ডেফিনেটলি চবৰে ভয় লাগিব। ঠিক তেনেকৈ ময়ো ভয় খাইছোঁ। তেখেতৰ কথাখিনি অলপ এগ্ৰেছিভ আছিলে। মই দিছোঁ, মই ক'লোঁ যে মই দিছোঁ। তেখেতে কৈছে দিছে যদিও বাইদেউ আকৌ এবাৰ দিয়ক। মই কৈছোঁ নাই, এতিয়াতো আমাৰ অফিচত মানুহ নাই, এটা কাম কৰক, দৰ্জাখন খুলি দিয়ক, মই আপোনাৰ লগত 2 মিনিটৰ কাৰণে কথা পাতিম। আপুনি নিজে ভাবক, মই অকলে থকা ঘৰখনত মই তেখেতক কেনেকৈ দৰ্জা খুলি ভিতৰত 2 মিনিট বহিব দিওঁ? কোনো ধৰণৰ পচিবিলিটিয়ে নাহে এইটো। তো মই ক'লোঁ যে এতিয়া কোনো নাই, আমি এতিয়া নিদিওঁ। কৈছে নাই বাইদেউ, আপোনালোকে দিবই লাগিব, আপোনালোকে যদি নকৰে কোনে কৰিব? মানে তেখেতে মোক ফ'ৰ্চ কৰিছে দিবৰ কাৰণে। তেতিয়া মই কৈছোঁ যে নাই, আমি অলৰেডি CM ফাণ্ডতো দিছোঁ বা দিয়াৰ কথা ভাবি আছোঁ, এইখিনি আমি কৰি ল'ম দিয়ক, নিজে কৰি ল'ম। যে বাইদেউ CM ফাণ্ডত কিয় দিছে? বহুত মূৰ্খামি কৰিছে আপোনালোকে, এনেকৈ কৈছে হা। মোৰতো তেতিয়া খং উঠিছে, মই মূৰ্খামি কৰিছোঁ, আপুনি কি কথা ক'বলৈ আহে? আপুনি মোৰ ঘৰত আহি মোকেই মূৰ্খ বুলি কৈ আছে, মই কি কৰিছোঁ কি নাই বুলি। সেইটো গ'ল। তাৰপিছত তেখেতে কৈছে যে তেতিয়া মই আকৌ ক'লোঁ নাই মই আৰু দিছোঁ। তেতিয়া কৈছে যে আমি জানেনে 70জন মানুহক ভাত খুৱাম আমি তাতে গৈ পেলাই, গতিকে কিবা এটা দিওঁ। মই 100জন মানুহক ভাত খুৱালোঁ। মই আপুনি অকল 100জনক ভাত খুৱাইছে নেকি? 100জনক খুৱালে নহ'ব নহয়, তাতে কিমান ছোৱালী আছে, চেনিটেৰী পেডছ পাবলৈ নাই, তাহাঁতৰ ভৰি ফাটি কিবা হৈ গৈছে। মই অলৰেডি দিছোঁ, আপোনাক মই এতিয়া যাবলৈ কৈছোঁ, আপুনি যাওক। বাইদেউ আপোনালোকে বুজি নাপালে কেনেকৈ হ'ব? আপুনি তেখেতে অলপ উগ্ৰমূৰ্তি ধৰি, তেতিয়া মোৰ আৰু ভয় লাগিছে। মই আপুনি যাওক, মই এতিয়া দিব নোৱাৰোঁ, কোনো নাই। মই তেখেতক পঠাই দিছোঁ মানে কি, মই গ্ৰিলটো বন্ধ হৈ আছিলে, মই ডাইৰেক্ট দৰ্জাৰ চিটকিনি মাৰি ভিতৰলৈ গুচি আহিছোঁ। তেখেতে চিৰিটোৰ পৰা যেতিয়া নামি গৈছে, মোক বকি গৈ আছে। অসমীয়া কথা মানুহৰ ভুল বুজি নাপায়, দুখ বুজি নাপায়, নিদিলে পইচা কিবা এটাতো দিব পাৰিলে হয়। এতিয়া মোৰ কথা হৈছে যে মই আকৌ এবাৰ কৈছোঁ, তেখেতক যদি মই চিনি পালোঁ হয়, কোনোবা যদি তেখেত চিনাকি মোক হ'লেও মই নিদিলোঁ হয়। মোৰ ঘৰলৈ আহি, আমাৰ ঘৰখনলৈ আহি, দৰ্জা মুখত আহি মোকেই মূৰ্খ বুলি কৈছে, মোকেই পইচা খুজিছে। আৰু আমি দিছোঁ, হয়নে নহয়? আৰু যদি দিব লগা আছে আমি আকৌ দিম, কিন্তু আমি কোনোবা ধৰণৰ এনেকুৱা চ'ৰ্চেৰে দিম যোনটো চ'ৰ্চত আমি বিশ্বাস কৰিব পাৰোঁ, কোনো অথেণ্টিচিটি নোহোৱাকৈ। আমি এনেকুৱা এটা চ'ৰ্চক কিয় পইচা দিম? যে মই এইটো বুজি পোৱা নাই, এইটো কিয় কৰিছে তেখেতলোকে? মানুহৰ ঘৰে মানুহক ভয় খুৱাবলৈ, গুৱাহাটীৰ নিচিনা জেগা এটাত। কোনোবা এখন তুমি দোকানত গৈছা, ক'ৰবাত গৈছা, বেলেগ কথা। এইটো মোৰ অফিচ হয় যদি এইটো মোৰ ৰেচিডেঞ্চিয়েল ঘৰ হয়, ঠিক আছে। আমি থাকোঁ মানুহ ইয়াতে। আমি যেতিয়া আমাৰ ইয়ালৈ কোনোবা আহে, আমাক ফোন কৰি পেলাই আহে, আমাক সোধে, হয়নে? আমি চবকে কওঁ এইটো ৰেচিডেঞ্চিয়েল অফিচ হয়, এনেকুৱা নহয় যে এখন লাইচেঞ্চ থকা কিবা ধৰণৰ দোকান হয়।
ৰাইট বা তেখেতে যদি আহিছে এনেকৈ আৰু কৈছে যে তেখেতে আৰু যাৰ যাৰ নাম কৈছিলে চেলিব্ৰিটি কেইজনমানৰ নাম কৈছে তেখেতলোক আগলৈ গৈছে মই ইয়াতে সোমালোঁ, সেইটো কেনেকুৱা ধৰণৰ কথা? তেখেতলোকে মানে মানুহৰ ঘৰে ঘৰে পইচা বিচাৰি ফুৰিছে, এইটো হেৰাছমেণ্ট নহয় কি হয় আপোনালোকে নিজে কওকচোন। নিজে ঠিক আছে তোমালোকে ফিল্ম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা কিবা এটা কৰিব বিচাৰিছা, তোমালোকৰ নিজৰ পইচাৰে কৰা। আল্টিমেটলি যদি মানুহেই দিলে ফিল্ম ইণ্ডাষ্ট্ৰী কিটো কৰিলা? ইমান শ গাড়ীটো গৈয়ে আছে, মানুহে দিয়ে আছে, আকৌ কি ফিল্ম ইণ্ডাষ্ট্ৰীকে দিব নে মানুহে দিব লাগে? তেতিয়াহ'লে তুমি কিটো কৰোঁ, তোমালোকে কিটো কৰিছা ফিল্ম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা? তোমালোকে যে কৈছা যে ফিল্ম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আহিছোঁ আপোনালোকে কিবা সহায় কৰোঁ, আৰে এনেকৈ সহায় কৰিবলৈ আমি নিজে কৰিমগৈ ন, মানুহ গৈয়ে আছে দেখোন, আমি দিবই পাৰোঁ। মোৰ তাতে ষ্টুডেণ্ট আছে, মই তেখেতলোকৰ হতুৱাই দিছোঁ। আৰে এইটো অকণমান মানে মেটাৰটো চাব লগা কথা দেই, গুৱাহাটীবাসীৰ কাৰণে এইটো বৰ চিন্তাৰ কথা। কাৰণ এনেকৈ দিন দুপৰতে ঘৰলৈকে পইচা খুজিব আহিছে, ল'ৰা এজনী ছোৱালীজনী দেখিও মানুহ নাই বুলি কোৱা আঁতৰি যোৱা নাই, মোৰ লগত কাজিয়া লাগি আছে, কি আৰু কি ক্ৰাইম হৈ যায় কোনে জানে। তো এইটো কথা মানে আপোনালোকে শ্বেয়াৰ কৰক যাতে এইটো কথা এস্কেলেট হয়, যাতে এনেকুৱা নহয় মানে মানুহৰ ঘৰে ঘৰে আহি মানুহক হেৰাছমেণ্ট নকৰে বা পইচা নোখোজে। প্লিজ এইটো কথা আপোনালোকে শ্বেয়াৰ কৰক, এস্কেলেট কৰক এইটো মেটাৰ, ঠিক আছে।